ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ ভাৰতীয় সংবিধান শীৰ্ষক পাঠটি আলোচনা কৰিম। ইতিমধ্যে তোমালোকে সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা তথা গুৰুত্ব সম্পৰ্কে জানি আহিছা। আজিৰ পাঠত আমি ভাৰতীয় সংবিধানখনৰ বিষয়ে আলোচনা কৰিম। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজন হৈছিল। ভাৰতবাসীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ বাবে কেইবাটাও পৰ্যায় অতিক্ৰম কৰিবলগীয়া হৈছিল। অৱশেষত অশেষ কষ্টৰ বিনিময়ত ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰি উলিওৱা হয়। 1950 চনৰ 26 জানুৱাৰী তাৰিখে এই সংবিধানখন কাৰ্যকৰী কৰা হয়। সেয়েহে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো আমি গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰোঁ। আমাৰ দেশৰ সংবিধানখনে কেইবাটাও পৰ্যায় অতিক্ৰম কৰি আহি পূৰ্ণতা লাভ কৰিছিল। আমাৰ সংবিধানখনে কিদৰে পূৰ্ণতা লাভ কৰিছিল তাৰ এক ঐতিহাসিক পটভূমি আছে। তোমালোকে জানা যে স্বাধীনতা লাভ কৰাৰ পূৰ্বে আমাৰ দেশখন ইংৰাজৰ অধীনত আছিল। ইংৰাজ চৰকাৰে সময়ে সময়ে বিভিন্ন আইন প্ৰণয়ন কৰি সেই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষখন শাসন কৰিছিল। ইয়াৰ ভিতৰত কেইখনমান উল্লেখযোগ্য আইন হৈছে 1861 চনৰ ভাৰত পৰিষদ আইন, 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন, 1909 চনৰ ভাৰত চৰকাৰ আইন। এই আইনখনক মৰ্লে মিণ্টো সংস্কাৰ আইন বুলিও জনা যায়। 1919 চনৰ ভাৰত চৰকাৰ আইন আৰু 1935 চনৰ ভাৰত চৰকাৰ আইন। এই আইনবোৰৰ যোগেদি ভাৰতবৰ্ষক সীমিতভাৱে স্বায়ত্তশাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত আইনৰ দ্বাৰা সীমিত সংখ্যক ভাৰতীয় লোকক শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছিল যদিও ভাৰতবৰ্ষৰ বাবে এখন সুকীয়া সংবিধানৰ ব্যৱস্থা কৰা নাছিল। 1922 চনত পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীয়ে দেশখনৰ বাবে এখন নিজে প্ৰস্তুত কৰা সংবিধানৰ দাবী কৰিছিল। ইয়াৰ পাছত 1924 চনত স্বৰাজ পাৰ্টীয়েও সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল। এনেদৰে ক্ৰমান্বয়ে ভাৰতীয়সকলৰ মাজত এখন সংবিধানৰ বাবে প্ৰবল জনমত গঢ় লৈ উঠিছিল। 1927 চনত গঠন হোৱা ছাৰ চাইমন কমিছনৰ প্ৰতিবেদন মতেও ভাৰতৰ সুকীয়া এখন সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়। 1935 চনৰ ভাৰত চৰকাৰ আইনখনক ভাৰতীয় সাংবিধানিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। ব্ৰিটিছ চৰকাৰে 1940 চনত আগষ্ট প্ৰস্তাৱৰ জৰিয়তে এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল। সেই অনুসৰি ভাৰতৰ বাবে এখন সুকীয়া সংবিধান ৰচনা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ অনুসৰিয়ে ভাৰতীয় সংবিধান সভা গঠিত হয়। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ লগে লগে সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰাৰ অধিকাৰ লাভ কৰে। 1947 চনৰ 29 আগষ্ট তাৰিখে ডক্টৰ ভীমৰাও আম্বেদকাৰক সভাপতিস্বৰূপে লৈ 6জন সদস্যৰে এখন খচৰা কমিটি গঠন কৰা হয়। 1948 চনৰ জানুৱাৰী মাহত সংবিধানৰ খচৰা প্ৰকাশ পায় আৰু ইয়াৰ ওপৰত জনসাধাৰণৰ মতামত ব্যক্ত কৰিবৰ বাবে 8 মাহ সময় দিয়া হয়। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত স্বাক্ষৰ কৰে। তাৰ পাছত সংবিধান সভাত এই সংবিধানখন গৃহীত হয়। সংবিধানখন ৰচনা কৰি ইয়াক সম্পূৰ্ণ কৰালৈকে মুঠ 2 বছৰ 11 মাহ আৰু 18 দিন সময় লাগিছিল। তাৰ পাছত 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। উল্লেখযোগ্য যে সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদকে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপেও নিৰ্বাচিত কৰা হয়।
ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত পৃথিৱীৰ কেইবাখনো দেশৰ সংবিধান অধ্যয়ন কৰি তাৰ পৰা কেইটামান আদৰ্শ গ্ৰহণ কৰা হৈছিল। সেই আদৰ্শসমূহ হ'ল ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত হোৱা সংসদীয় গণতন্ত্ৰৰ আদৰ্শটো ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছিল। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি এই আদৰ্শটো লোৱা হৈছিল আয়াৰলেণ্ডৰ সংবিধানৰ পৰা। ফৰাচী সংবিধানৰ পৰা লোৱা হৈছিল স্বতন্ত্ৰতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছিল মৌলিক অধিকাৰৰ আদৰ্শ। কানাডা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছিল যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ সম্পৰ্কে আদৰ্শ। এইদৰে বিভিন্ন দেশৰ সংবিধানৰ পৰা কেতবোৰ আদৰ্শ গ্ৰহণ কৰি লগতে ভাৰতবাসীৰ আশা আকাংক্ষা পূৰ্ণ কৰিব পৰাকৈ এখন ভাৰতীয় সংবিধান প্ৰস্তুত কৰি উলিওৱা হৈছিল। ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত অসমৰো এক উল্লেখযোগ্য ভূমিকা আছিল। অসমৰ কেইজনমান বৰেণ্য ব্যক্তিয়ে ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য হ'ল ছৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ড জে.এম. নিকোলাছ ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী আৰু আব্দুল ৰৌফ। তেওঁলোকৰ ভিতৰত ছৈয়দ মহম্মদ ছাদুল্লাহ আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত হোৱা সংখ্যালঘু উপদেষ্টা কমিটিৰ সভাপতি পদত কাৰ্যভাৰ গ্ৰহণ কৰি আছিল। এই কমিটিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই ষষ্ঠ অনুসূচীয়ে ভাৰতবৰ্ষত বসবাস কৰা পৰ্বতীয়া আৰু জনজাতীয় লোকসকলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰে। এই ধৰণে ভাৰতীয় সংবিধান ৰচনা কৰাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠনমূলক ভূমিকা গ্ৰহণ কৰিছিল।